Hello students, welcome to our YouTube channel. Students, বহু অপেক্ষাৰ অন্ত 2024-25 বৰ্ষৰ সফুৰা বৃত্তি পৰীক্ষাৰ ফলাফল প্ৰকাশ পালে। ৰিজাল্ট অফ সফুৰা টেলেণ্ট ডিস্কভাৰী এণ্ড স্কলাৰশ্বিপ এক্সাম 2024-25 এই পিডিএফটো তোমালোকে গোটেইখিনি ৰিজাল্ট ধুনীয়াকৈ চাব পাৰিবা। ঠিক আছে, এতিয়া কেনেকৈ এই পিডিএফটো পাবা, কেনেকৈ তোমালোকে জলপানী পাইছা নে চাব পাৰিবা, গোটেইখিনি আজিৰ এই ভিডিঅ'টোত জনাম। মাত্ৰ 2 মিনিটৰ ভিডিঅ', গতিকে শেষলৈকে তোমালোকে চাই থাকা। ইয়াতে তোমালোকৰ প্ৰথমতে পিডিএফটো ডাউনলোড কৰাৰ পিছত শ্ৰেণীসমূহৰ নাম লিখা থাকিব, যেনে ইয়াত লিখা আছে দ্বিতীয় বা তৃতীয় শ্ৰেণী, ইংৰাজী অসমীয়া যদি নাজানা ইংৰাজীত লিখা থাকিব গ্ৰুপ এ ক্লাছ 2 and 3। ঠিক আছে, তাৰপিছত চোৱা ইয়াতে লিখা আছে প্ৰথম 5টা স্থানৰ বাবে চূড়ান্ত পৰীক্ষালৈ নিৰ্বাচিতসকলৰ নাম ইয়াতে দিয়া থাকিব। তাৰপিছত ইয়াতে থাকিব 5000 টকীয়া জলপানীৰ বাবে নিৰ্বাচিতসকল। মনত ৰাখিবা ক্লাছ 2 আৰু 3 খিনিহে ইয়াতে দি থোৱা আছে। ঠিক তেনেকুৱা ধৰণে 2000 টকা কোনে কোনে পাবা, 1000 টকীয়া জলপানীৰ বাবে কোনে কোনে নিৰ্বাচিত হৈছে, গোটেইখিনি তোমালোকে এই পিডিএফটোত চাব পাৰিবা। ঠিক একেধৰণে ক্লাছ 2 and 3 চোৱাৰ পিছত তোমালোকে ইয়াৰে পিছত অৰ্থাৎ ইয়াতে তোমালোকে চাব পাৰিবা। ঠিক আছে, অলপ স্ক্ৰল কৰিবা তোমালোকে, লগতে কোনে কোনে পাছ কৰিছা সেইটোও চাব পাৰিবা। গ্ৰুপ বি দিয়া থাকিব, অৰ্থাৎ ক্লাছ 4-5ৰ দিয়া থাকিব। ঠিক আছে, কোনে কিমান টকা পাবা, কিমান টকাৰ কাৰণে নিৰ্বাচিত হৈছে, গোটেইখিনি তোমালোকে ইয়াতে চাব পাৰিবা। ঠিক আছে, যদি নিৰ্বাচিত হৈছে তোমালোকৰ নামটো আছে কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ নাপাহৰিবা। এতিয়া মেইন কথাটো হ'ল তোমালোকে এই পিডিএফটো ক'ত পাবা। তোমালোকক যদি পিডিএফটো লাগে তোমালোকে প্লে ষ্ট'ৰত যাবা আৰু ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি প্লে ষ্ট'ৰৰ পৰা মোবাইল এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছতে তোমালোকে এই পিডিএফটো তোমালোকে তাত একেবাৰে ফ্ৰীত পাই যাবা। ঠিক আছে, আৰু তোমালোকে কমেণ্ট যদি কৰা কমেণ্ট ছেকশ্যনতো মই তোমালোকক ইয়াৰ লিংকটো দি দিম, তোমালোকে তাৰ পৰাও ধুনীয়াকৈ এই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ ৰিলেটেড তোমালোকৰ যিকোনো ডাউট বা কুৱেশ্যন যদি আছে কমেণ্ট ছেকশ্যনত তোমাক সুধিবলৈ তোমালোকে নাপাহৰিবা।